আজি আমাৰ দেশৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি মায়াপুৰী চকত কংগ্ৰেছ কৰ্মীসকলে বন্তি প্ৰজ্বলন কৰিছোঁ। দেশৰ অৰ্থনৈতিক সামাজিক আৰু ৰাজনৈতিক জীৱনত তেখেতে ভাৰতবাসীৰ কাৰণে যিখিনি অৱদান আগবঢ়ালে সেয়া প্ৰত্যেকজন ভাৰতীয়ই আজি মনত কৰিছে। 1 টকাৰ পৰা 100 টকাৰ নোটৰ পৰ্যন্ত এজন ব্যক্তিৰে ইমান দিনত ছিগনেচাৰ আছিলে, তেওঁৱে আছিলে আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিং। তেখেতে খাদ্য সুৰক্ষা আইন, তথ্য জনাৰ অধিকাৰ আইন, শিক্ষাৰ অধিকাৰ আইন, বন সুৰক্ষা আইন আৰু মনৰেগাৰ জৰিয়তে ভাৰতবাসীক যেনেকৈ উপকাৰ সাধন কৰিলে সেয়া প্ৰতিজন ভাৰতীয়ই আজি মনত কৰিছে। ইমান তেখেতক অপমান কৰা হ'ল, ইমান বেয়া কথা কোৱা হ'ল, কিন্তু তেখেতে এটা কথাই কৈছিল যে ইতিহাসৰ পাতত মোৰ নাম সকলোৱে মনত ৰাখিব। এনেকুৱা এজন অৰ্থনীতিবিদ, আমেৰিকাই যাৰ পৰা পৰামৰ্শ ল'ব লগা এজন ব্যক্তি, এই ব্যক্তিজনৰ পুণ্যাত্মাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ আৰু অনাগত সময়ত যাতে হাজাৰজন মনমোহন সিং ভাৰত মাতৃৰ বুকুত আৰু জন্ম পায় তাৰ কাৰণে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।